হেঙেবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলা সংবাদ বিভাগৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলা কমিটিৰ সহযোগত চিনাকি পৰ্বৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠান আৰু এখনি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ সংবাদ বিভাগৰ আহ্বায়ক জিতেন ভূঞা, গুৱাহাটী মহানগৰ জিলা কমিটিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে বিজয় পাঠক আৰু মৃন্ময় শৰ্মা, বিজেপি অসম প্ৰদেশৰ উপসভানেত্ৰী জুৰি শৰ্মা বৰদলৈ, ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক কৃষ্ণা নাথ, ৰাজ্যিক OBC মৰ্চাৰ মানস বৰা উপসভাপতি, বিজেপি অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী উৰ্বশী মহন্ত, ASTCৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লস্কৰ, জিলা পৰিষদৰ সদস্য যতীন মেধি, জিলা সংবাদ বিভাগৰ প্ৰভাৰী ৰাণা বশিষ্ঠ, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা অৰূপ ব্ৰহ্ম সহিতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আৰু পৰ্টেল মাধ্যমৰ সাংবাদিকসকল। মঞ্চত উপবিষ্ট অতিথিসকলে গুৱাহাটী পৰ্টেল মাধ্যমৰ অৰ্থাৎ ডিজিটেল সংবাদ মাধ্যমৰ বিভাগৰ সংবাদকৰ্মীসকলক এখনি ফুলাম গামোচা আৰু স্মৃতি চিহ্নৰ দ্বাৰা সম্বৰ্ধনা জনায়। ৰাজ্যিক বিজেপি আৰু মহানগৰ জিলা কমিটিৰ নিমন্ত্ৰিত অতিথিসকলে ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ সংবাদ বিভাগৰ কাৰ্যকৰ্তা আৰু পৰ্টেল মাধ্যমৰ সাংবাদিকসকলৰ উদ্দেশ্যেৰে বহু গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ ব্যক্ত কৰে আৰু সভাৰ শেষত সকলোৱে মিলি লঘু আহাৰ গ্ৰহণ কৰে। ধন্যবাদেৰে জিতেন ভূঞা, আহ্বায়ক সংবাদ বিভাগ, ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ। আচলতে আজি গুৱাহাটী মহানগৰ জিলা সংবাদ বিভাগৰ উদ্যোগত আজি দিনত এখন সম্বৰ্ধনা অনুষ্ঠান হৈছিল আৰু পিছত যোগদান কাৰ্যসূচী। ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ সংবাদ বিভাগৰ আহ্বায়ক আমাৰ জিতেন ভূঞা ডাঙৰীয়াই কৈছে যে প্ৰায় 65গৰাকী ব্যক্তিয়ে আজি যোগদান কৰিছে, যে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ধৰণে ভাৰতক এটা বিশ্বগুৰু পৰ্যায়লৈ আমাৰ ভাৰতক লৈ গৈছে, ভাৰতক গোটেই বিশ্ব আজি সমী কৰে, ঠিক তেনেকৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিটো দ্ৰুত উন্নয়ন আৰু অসমখনক এটা ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত তেওঁ যিটো সপোন দিনে নিশাই যিটো সপোন দেখি আছে, তাৰ কাৰণে যি ধৰণৰ দ্ৰুতগতিত উন্নয়নে হওক, আঁচনিখিনিৰ ৰূপায়ণে হওক, সকলো ক্ষেত্ৰত যি ধৰণে তাৰ প্ৰতি অসমৰ জনসাধাৰণ যথেষ্ট আগ্ৰহী হৈছে, নতুন প্ৰজন্মই ৰাজনীতিত যোগদান কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে, তাৰে আজি প্ৰতিফলন স্বৰূপে প্ৰায় 65গৰাকী ব্যক্তিয়ে পুৰুষ মহিলা সমন্বিতে আমাৰ মাজত ইয়াত শিল্পীও আছে, সাংবাদিকো আছে আৰু নতুন প্ৰজন্মৰ বহুকেইগৰাকী যুৱক যুৱতীয়ে আজি যোগদান কৰিছে। এইটো এটা সুন্দৰ এটা লক্ষণ, শুভ লক্ষণ। অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে কেন্দ্ৰতে হওক, ৰাজ্যতে বা আমাৰ পৌৰ নিগম পৌৰ নিকায়সমূহে যি ধৰণে কাম কৰি আছে ৰাইজৰ কাৰণে, তাৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে, ৰাইজৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ আকৰ্ষণ বাঢ়িছে আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বিধানসভা নিৰ্বাচনে বিৰোধী দলবিলাকেও ৰণকৌশল প্ৰস্তুত কৰিছে বা বিজেপি কৰিছে। আপোনালোকৰ ৰণকৌশল কেনেধৰণে আপোনালোকে আচলতে প্ৰস্তুত কৰিছে এতিয়া? চাওক, আমি বিৰোধী দলবিলাকে কি হয়, বিশেষকৈ ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকৰ ঐক্য মঞ্চ গঠন কৰে, তাৰ মাজত ভাগ এইবিলাক হৈ থাকে। আমাৰ হ'ল আমি কৰ্মত বিশ্বাসী। ভাৰতীয় জনতা পাৰ্টী এটা নীতি আদৰ্শত থকা দল, যে কেতিয়াও কাৰো লগত তুলনা নকৰে, নিজৰ কাম কৰি গৈ থাকে। সেইকাৰণে ৰাইজ আচলতে নতুন প্ৰজন্ম পুৰুষ মহিলা সকলো আকৰ্ষিত হৈছে, যে দলত যোগদান কৰিছে, যে কাম চাই, যে দ্ৰুত উন্নয়ন আঁচনি, যি ধৰণৰ প্ৰতিশ্ৰুতি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি প্ৰতিশ্ৰুতি দিছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছে, তাৰে প্ৰতিটো আখৰে আখৰে পালন কৰি আছে। সেইকাৰণে ৰাইজে বিশ্বাস কৰে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক বিশ্বাস কৰে। আৰু মানে এইবাৰো আপোনালোক আত্মবিশ্বাসী? আমি আত্মবিশ্বাসী যে অসমত পুনৰবাৰ 2026 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব, সেইটো 100% নিশ্চিত। গতিকে বিৰোধীয়ে কাৰ লগত মিত্ৰতা কৰিছে, কাৰ লগত কি কৰিছে, সেইটো আমি কোনো তাৰ কাৰণে আমি অলপো চিন্তিত নহয়। তেওঁলোকে তেওঁলোকৰ কাম কৰি যাওক, আমি আমাৰ কামেৰে ৰাইজৰ আমি কাষ চাপিছোঁ। যিকোনো মুহূৰ্ততে যিকোনো প্ৰতিকূল পৰিস্থিতি হ'ল, বিপদ আপদ, সদায় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা, আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তা, সি আমাৰ 8টা মৰ্চাই হওক, আমাৰ আজি এই সংবাদ বিভাগে হওক, প্ৰতিগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাই ৰাইজৰ ওচৰত থাকে, ৰাইজৰ পদূলিত পাব সদায়।
মহিলা শক্তিয়ে বহুখিনি আগুৱাই যাব কিয়নো আগুৱাই নগ'লেও বহুত দিগদাৰ আছে কিয়নো 33% যদি দিব লগা হয় নিশ্চয় এইটো দিয়াটো ভাল কিয়নো ঘৰতো আজিকালি মহিলা থাকিব পৰা নাই অকল দেশৰ কাৰণে দহৰ কাৰণে যেতিয়ালৈকে নাৰী শক্তি পূৰা মানে স্বাধীনতা নিদিব মই ভাবোঁ তেতিয়াহ'লে আমি বহু ক্ষেত্ৰত পিছুৱাই থাকিম গতিকে মই আশা কৰোঁ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো আমাৰ নাৰীসকলৰ মানে আচল মূল্যায়ন কৰি পেলাই আমাক উচিত স্থানত বহুৱাই পেলাই দেশৰ দহৰ মানে সেৱা কৰিবলৈ আগুৱাই নিব পাৰে সেই কথা আৰু বিশেষ নকওঁ আজিৰ যিটো যোগদান কাৰ্যসূচী মানে ময়ো উপস্থিত থাকি বা তেখেতসকলৰ লগত সহযোগিতা কৰি দেখিলোঁ সঁচাকৈ বৰ উৎসাহেৰে আহিছে আৰু এই সংবাদ মাধ্যমক বা সংবাদ কৰ্মীসকলক যদি আমি খুব ভালদৰে আগুৱাই নিব পাৰোঁ আমাৰ কাৰণে কোৱা মানুহটো আমাৰ নীতি আদৰ্শৰ কথা কোৱা মানুহেই এওঁলোকৰ কথাৰ ভিত্তিতে আমি ৰাইজৰ মানে পদূলিয়ে পদূলি যাব পাৰিম সেয়েহে এখেতসকলকো অকণমান আমাৰ ফালৰ পৰা কিছুমান আৰু যদি নজনা কথা আছে জনাব লাগিব কিয়নো বহুত কথা আছে এনেকুৱা যে বহুতৰ ঘৰে ঘৰে আমাৰ বহুত নীতি আদৰ্শ কিছুমান অকণমান লেফ্ট হৈ গৈছে বিৰোধীৰ শুনিব নে আমাৰ শুনিব এনেকুৱা ধৰণৰ হয় গতিকে মই ভাবোঁ যে সকলোৱে এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব যে আমাৰ নীতি আদৰ্শখিনি আমি আখৰে আখৰে যেনেকৈ আমি সৰুতে পঢ়া প্ৰতিটো কবিতাৰ নিচিনাকৈ আমি এইবিলাক আওৰাই থাকিব লাগিব আওৰাই নাথাকিলে বহুত কথাত আছে যে হঠাৎ আমাৰ সংবাদ মাধ্যমে আজি মই এতিয়া সংবাদ মাধ্যমৰ কথা যিহেতু বহুত হেৰিকৈ ক'লোঁ তাৰ ভিতৰতো এনেকুৱা হয় যে মিটিং এখনৰ পিছফালে নজনা মানুহজনক তেওঁলোকৰ আওভাও দেখিয়ে পটককৈ সুধি দিয়ে কিবা এটা আৰু সেইটোৱে কি হয় মিডিয়াত বজাই থাকে গতিকে মই ভাবোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনো এজন সদস্য যাতে আমাৰ প্ৰতিটো কথা নজনাকৈ থাকে বা নাথাকে সেইটো কথাত মানে আমি সতৰ্ক হ'ব লাগিব প্ৰত্যেকে আমি যে অকল জিন্দাবাদ কৰিলে নহ'ব আমাৰ ভিতৰতো আমি পদুম খোলাব লাগিব আৰু সেই পদুমেহে আমাক সঁচাকৈ প্ৰকৃতাৰ্থত মানে বিজয় মানে অসম চৰকাৰৰ আঁচনিবিলাকে মহিলাসকলক যথেষ্ট উদগনি যোগাইছে এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে কি হয় মহিলাসকলক এইখিনি নিদিলে বহুত ক্ষেত্ৰত বহুত মহিলাই জীয়াই থকাৰ হেৰিয়ে নাপাইছে যে জীয়াই থকাৰ যিটো সোৱাদ মানুহৰ মানৱীয় জনমত আৰু অকল যে গুৱাহাটী মহানগৰত দেখা মহিলাখিনিয়ে নহয় গাঁৱৰ মহিলাখিনিৰ আচলতে বহুত অভাৱ অভিযোগ থাকে বহুত ক্ষেত্ৰত কাম নাথাকে গতিকে আমাৰ চৰকাৰে যে ভাবিছে ভাতৰ মুঠিৰ পৰা আদি কৰি তেওঁলোকক লৈ পেলাই কিছুমান সপোন ৰচিছে যিটো কাৰণত সেই মহিলাসকলে জীয়াই থকাৰ প্ৰেৰণা পাইছে অনাগত ভৱিষ্যতত এই মহিলাখিনিয়ে চৰকাৰৰ বহুত ডাঙৰ হাতিয়াৰৰ নিচত কাম কৰিব পাৰিব ভাৰতৰ অৰ্থনীতি হেৰি ডিপেণ্ড কৰে গাঁৱলীয়া মহিলাবিলাকে ধন্যবাদ কিবা হৈছে মোৰ নাজানো